নমস্কাৰ এন ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 9ৰ সাধাৰণ বিজ্ঞানৰ চেপ্টাৰ নং 14 14 নম্বৰ অধ্যায় প্ৰাকৃতিক সম্পদ এই চেপ্টাৰটো আলোচনা কৰিম। তোমালোকে এই চেপ্টাৰটো বহুতে ইজি বুলি ভাবি বেছি নপঢ়া স্কিপ কৰি দিয়া আৰু পৰীক্ষাত যেতিয়া ইয়াৰ পৰা কোৱেশ্চন আহে তোমালোকে ভালকৈ এনসাৰ কৰিব নোৱাৰা। সেইকাৰণে ইয়াতে মই বহুত সৰুকৈ এনসাৰবিলাক লিখি দিছোঁ। তোমালোকে শেষলৈকে চাবা আৰু এই যিবিলাক মানে চেপ্টাৰ তোমালোকে ইজি বুলি ভাবা মানে ইজি ফিল হয় সেই চেপ্টাৰবিলাক তোমালোকে বেছি পঢ়িব লাগে পৰীক্ষাত। তেতিয়াহ'লে ইয়াৰ পৰা ধৰি লোৱা 10 নম্বৰ আহিলে তেতিয়াহ'লে মানে কি হয় 10 নম্বৰৰ ভিতৰত তোমালোকে 10 নম্বৰে লাভ কৰিবলৈ সক্ষম হোৱা। আৰু যদি ইজি বুলি ভাবি তোমালোকে এৰি দিয়া তেতিয়াহ'লে ভালকৈ এনসাৰ লিখিব নোৱাৰা আৰু ইয়াৰ পৰা মাৰ্কটো মানে তোমালোকে যিটো মাৰ্ক পাব লাগিছিল সেই মাৰ্কটো অলপ কমি যায়। সেইকাৰণে যিবিলাক চেপ্টাৰ ইজি সেই চেপ্টাৰবিলাক বেছি ভালকৈ পঢ়িব লাগে এক্সামত। আৰু ইয়াতে মই মানে তোমালোকক ভিডিঅ' বনাই দিছোঁ কমনৰ কাৰণে মানে কোনখিনি ইম্পৰ্টেণ্ট কোৱেশ্চন হয় ইয়াতে মই কৈ নাযাওঁ, কিন্তু হ'লেও অলপ চলপ কৈ যাম যে এইখিনি পঢ়িবা, এইটো পঢ়িবা। কি কৈছে, আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কেনেধৰণৰ? আমাৰ পৃথিৱীৰ যিটো বায়ুমণ্ডল আছে সেইটো শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কি? আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত কি থাকে? নাইট্ৰজেন থাকে, অক্সিজেন থাকে, কাৰ্বন ডাই অক্সাইড থাকে, জলীয় বাষ্পৰ লগতে অন্যান্য গেছ মিহলি হৈ থাকে আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত। আৰু এই গেছসমূহে কি কৰে? জীৱবিলাকৰ জীৱন ধাৰণত সহায় কৰে আৰু এই গেছবিলাকে এটা জীৱ জীয়াই থকাত সহায় কৰে। কিন্তু শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলে জীৱৰ জীৱন ধাৰণত সহায় নকৰে, কিয়নো তেওঁলোকৰ বায়ুমণ্ডলত মানে শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলত প্ৰায় 95ৰ পৰা 97% কি থাকে? কাৰ্বন ডাই অক্সাইড থাকে। কাৰ্বন ডাই অক্সাইড থাকিলে তাতে জীৱ জীয়াই থাকিব নোৱাৰে। আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত 0.03%হে কাৰ্বন ডাই অক্সাইড আছে। তথাপিও যদি ইয়াৰ পৰা বাঢ়ি যায় মানুহ জীয়াই থাকিব নোৱাৰিব। অলৰেডি আমাৰ কাৰ্বন ডাই অক্সাইডৰ কাৰণে কিমান প্ৰব্লেম আমি ফেচ কৰি আছোঁ। নম্বৰ কোৱেশ্চনটো কি কৈছে? বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে? বায়ু হৈছে তাপৰ কুপৰিবাহী। বায়ু কি হৈছে? তাপৰ কুপৰিবাহী আৰু সেই দিনৰ ভাগত পৃথিৱীৰ গড় উষ্ণতা স্থিৰ কৰি ৰাখে। তাপৰ কুপৰিবাহী মানে তাপৰ বিপৰীত দিশে কাম কৰে আৰু সেই দিনৰ ভাগত পৃথিৱীৰ গড় উষ্ণতা স্থিৰ কৰি মানে ৰাখে। যদি বায়ু নাথাকিলেহেঁতেন তেতিয়াহ'লে পৃথিৱীৰ উষ্ণতাটো বাঢ়ি গ'লহেঁতেন। সেইকাৰণে কুপৰিবাহীৰ কাৰণে স্থিৰ কৰি ৰাখে। দিনৰ ভাগত আচম্বিতে উষ্ণতা বৃদ্ধি হোৱাটো ই প্ৰতিৰোধ কৰে আৰু ৰাতিৰ ভাগত মহাকাশলৈ তাপৰ নিৰ্গমন প্ৰক্ৰিয়া লেহেমীয়া কৰে। আৰু কি কৰে? দিনৰ ভাগত আচম্বিতে উষ্ণতা বৃদ্ধি হোৱাটো প্ৰতিৰোধ কৰে আৰু ৰাতিৰ ভাগত মহাকাশলৈ যি তাপৰ নিৰ্গমন প্ৰক্ৰিয়া লেহেমীয়া কৰে, মানে যি তাপৰ নিৰ্গমন প্ৰক্ৰিয়া হয় সেইটো লেহেমীয়া কৰে। এনেদৰে বায়ুমণ্ডলে পৃথিৱীক এখন কম্বলৰ দৰে আৱৰি ৰাখিছে আৰু সেই ঠিক তেনেদৰে বায়ুমণ্ডলে পৃথিৱীক এখন কম্বলৰ দৰে আৱৰি ৰাখিছে। তাৰপিছত বতাহে কি সৃষ্টি কৰে বা বতাহ কেনেকৈ সৃষ্টি হয়? এইটোৰ এনসাৰ এটাই হয়, কোনো অঞ্চলত উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে সেই অঞ্চলৰ বায়ু গৰম হৈ ঊৰ্ধ্বগামী হোৱাৰ বাবে অঞ্চলটোত নিম্ন চাপৰ সৃষ্টি হয়। কি হয়? যেতিয়া কোনো এটা অঞ্চলত উষ্ণতা বৃদ্ধি পায় তেতিয়া সেই অঞ্চলৰ বায়ু গৰম হয় আৰু ঊৰ্ধ্বগামী হয়, ওপৰৰ পিনে কি কৰে? ঊৰ্ধ্বগামী হয় আৰু অঞ্চলটোত কি হয়? নিম্ন চাপৰ সৃষ্টি হয়। সেই অঞ্চলটোৰ তুলনাত কাষৰীয়া অঞ্চলৰ বায়ু শীতল আৰু গধুৰ হয় আৰু সেই গৰম থকা অঞ্চলটোৰ তুলনাত কাষত যিখিনি অঞ্চলত অলপ ঠাণ্ডা থাকিব সেই অঞ্চলৰ বায়ু কি হয়? শীতল হয় আৰু গধুৰ হয়। এই আৰুবিলাক যে আছে এইবিলাক মই এতিয়াও কৈছোঁ, অসমীয়া টাইপিঙৰ কাৰণে অট'মেটিকলি এনেকুৱা ধৰণৰ চেঞ্জ হৈ যায়। তাৰপিছত অৰ্থাৎ কাষৰীয়া অঞ্চলসমূহত উচ্চ চাপ হৈ থাকে। গৰম হোৱা ঠাইখিনিত বায়ুৰ চাপটো নিম্ন হয় আৰু যিবিলাকত ঠাণ্ডা হয় সেইটোত উচ্চ চাপ হৈ থাকে। ফলত বায়ু সেই উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে আৰু ফলত কি হয়? সেই উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ মানে গৰম জেগালৈ গতি কৰে। বায়ুৰ এই প্ৰবাহকে কি বুলি কোৱা হয়? বতাহ বুলি কোৱা হয়। আৰু
আৰু বতাহ এনেদৰে সৃষ্টি হয় এতিয়া আমাক সুধিছে ডাৱৰ কেনেকৈ সৃষ্টি হয় বতাহ কেনেকৈ সৃষ্টি হয় ডাৱৰ কেনেকৈ সৃষ্টি হয় কোৱেশ্চনবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে হাফ ইয়াৰলিয়ে হওক বা ফাইনেল এক্সামেই হওক ডাৱৰ কেনেকৈ সৃষ্টি হয় দিনৰ ভাগত সূৰ্যৰ তাপত জলমণ্ডলৰ পানী গৰম হৈ বাষ্প আকাৰ লাভ কৰে দিনৰ ভাগত সূৰ্যৰ তাপত পানীবিলাক গৰম হৈ বাষ্প মানে ভাপ হৈ ওপৰলৈ গুচি যায় আৰু এই বাষ্প গৰম বায়ুৰ সৈতে ওপৰলৈ যায় এক নিৰ্দিষ্ট উষ্ণতাত গৰম বায়ু ঠাণ্ডা হোৱাৰ লগে লগে এটা নিৰ্দিষ্ট যেতিয়া ওপৰলৈ গৈ এটা নিৰ্দিষ্ট উষ্ণতাত গৰম বায়ু ঠাণ্ডা হয় হোৱাৰ লগে লগে কি হয় বাষ্পবোৰে বায়ুত থকা ধূলিকণা কেন্দ্ৰ কৰি ঘনীভূত হৈ সৰু সৰু পানীৰ টোপালৰ সৃষ্টি কৰে ইয়ে ডাৱৰ সৃষ্টি কৰে আৰু এই নিৰ্দিষ্ট উষ্ণতাত ঠাণ্ডা হোৱাৰ লগে লগে কি হয় ধূলিকণা যিবিলাক ধূলি বালি বতাহত উৰি থাকে এই ধূলিকণাক কেন্দ্ৰ কৰি কি হয় ঘনীভূত হয় মানে একেলগ হৈ ঘনীভূত হৈ এটা কণিকাৰ সৃষ্টি কৰে সৃষ্টি হয় সৰু সৰু পানীৰ টোপালৰ সৃষ্টি হয় আৰু এইটোৱে কি হয় ডাৱৰ হয় ঘনীভূত মানে অলপ মানে একেলগ জমা হয় অলপ বাঢ়ি যায় যে ফুলি যোৱা বুলি যে কয় সেইটো দৰে ডাৱৰৰ সৃষ্টি হয় মানে পানীখিনি ভাপ হৈ ওপৰলৈ গৈ ঠাণ্ডা হয় ধূলিকণা এইবিলাকৰ লগত মিলি কণিকাৰ সৃষ্টি কৰে পানীৰ টোপালৰ সৃষ্টি কৰে আৰু ইয়ে ডাৱৰ তাৰপিছত 5 নম্বৰ বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো দুটা কাৰ্যকলাপ এইটো তোমালোকে এনে এনসাৰ দিব পাৰিবা নিজে নিজে ভাবি বায়ু প্ৰদূষণ সৃষ্টি কৰা কি কাৰণ হ'ব পাৰে ঘৰত আৰু কাৰখানাত কাঠ আৰু কয়লাৰ দহন ঘৰত যে জুই জ্বলাই কাঠেৰে জুই জ্বলাই খৰি ব্যৱহাৰ কৰি জুই জ্বলাই এইটোও বায়ু প্ৰদূষণ কৰে এই আৰুবিলাক ঠিক কৰি দিবা তাৰপিছত নিৰ্বনানীকৰণ গছ গছনি কাটি আছে মানুহ যাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ শোষণ গছেহে কাৰ্বন ডাই অক্সাইডক শোষণ কৰি লয় আৰু পৃথিৱীৰ পৰা মানে এইটো কণ্ট্ৰল কৰি ৰাখে গছ নাথাকিলে কাৰ্বন ডাই অক্সাইড শোষণ নকৰিব আৰু তাৰ ফলত কি হ'ব কাৰ্বন ডাই অক্সাইড বৃদ্ধি হ'লে বায়ু প্ৰদূষণ হয় তাৰপিছত যান বাহনৰ পৰা কি ওলায় কাৰ্বন মনো অক্সাইডৰ নিৰ্গমন যিমান যান বাহন বেছি হৈ আছে আজিকালি মানুহবিলাক ঘৰে ঘৰে গাড়ী লৈ আছে এইটো কি হয় বায়ু প্ৰদূষণ হয় তাৰপিছত পিছৰ প্ৰশ্নাৱলীত কোৱেশ্চনটো আছে জীৱসমূহক কিয় পানীৰ প্ৰয়োজন এইটো তোমালোকে এনে এনসাৰ দিব পাৰিবা জীৱসমূহক কিয় পানীৰ প্ৰয়োজন কিন্তু এই এনসাৰটো অলপ মানে সাইন্টিফিক ভাষাত দিব লাগিব জীৱৰ দেহৰ ভিতৰত সংগঠিত মানে জীৱ মানে প্ৰাণী আৰু উদ্ভিদ দুটাকে বুজায় জীৱৰ দেহৰ ভিতৰত সংগঠিত সকলোবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থসমূহৰ কোষৰ ভিতৰত পানীত দ্ৰৱীভূত হৈ থাকে আমাৰ জীৱ মানে উদ্ভিদ বা মানুহৰ দেহত প্ৰাণীৰ দেহত যিমানবিলাক জৈৱ ৰাসায়নিক মানে জীৱ এটা জীয়াই থাকিবলৈ এই জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবিলাক চলি থাকিব লাগিব নহ'লে মানুহ এজন মৰি যাব বা উদ্ভিদ এটা মৰি যাব এই জৈৱ ৰাসায়নিক যিবিলাক বিক্ৰিয়া হৈ থাকে আৰু এই বিক্ৰিয়াত কিহৰ দৰকাৰ কোষৰ দৰকাৰ আৰু এই পদাৰ্থসমূহ যে আছে বিক্ৰিয়াত ভাগ লোৱা যিবিলাক পদাৰ্থ আছে এইবিলাক কোষৰ ভিতৰত থাকে আৰু কোষৰ ভিতৰত ক'ত থাকে পানীত ভাহি থাকে মানে পানীত দ্ৰৱীভূত হৈ থাকে সেইকাৰণে পানীৰ দৰকাৰ হয় মানে যিবিলাক মানে পদাৰ্থ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ কাৰণে দৰকাৰ আৰু সেই পদাৰ্থবিলাক কোষৰ ভিতৰত পানীত দ্ৰৱীভূত হৈ থাকে আনহাতে দ্ৰৱীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ হয় আৰু এই কোষৰ ভিতৰত দ্ৰৱীভূত অৱস্থাতেই শৰীৰৰ বা উদ্ভিদৰ শৰীৰৰ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে পৰিবহণ হয় সেইকাৰণে জীৱসমূহে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থকা সম্ভৱ হৈছে আৰু সেইকাৰণে জীৱসমূহত দেহত পানীৰ পৰিমাণটো নিজে নিজে কিমান দৰকাৰ নিয়ন্ত্ৰণ কৰি জীয়াই থকাটো সম্ভৱ হৈছে এই চেপ্টাৰটো বহুত ইজি হয় ইয়াতে চোৱা নগৰ মহানগৰ গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি হয় নগৰ মহানগৰ গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি হয় কুঁৱা নদী কুঁৱা আৰু নলী নাদ এইবিলাক নদী কুঁৱা নলী নাদ ইয়াতে তোমালোকে সাগৰ বুলিও দিব পাৰা কাৰণ মহানগৰ বা নগৰত অলপ সাগৰ থাকিলে ওচৰে পাজৰে সাগৰৰ পানীও নিৰ্মল পানীৰ উৎস হিচাপে ব্যৱহাৰ কৰে সেইকাৰণে সাগৰ বুলিও দিব পাৰা তোমালোকে তাৰপিছত 3 নম্বৰ কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূষণ হ'ব পাৰে কি কাৰ্যকলাপৰ বাবে পানী কল কাৰখানা শস্য পথাৰত ৰাসায়নিক সাৰ কীটনাশক এইবিলাকে উদ্যোগ কাৰখানাৰ পৰা ওলোৱা ৰাসায়নিক পদাৰ্থ কীটনাশক পদাৰ্থ পানীত মিহলি হৈ পানী প্ৰদূষণ হয় তাৰপিছত শস্য পথাৰত ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰ কীটনাশক আদি বৰষুণৰ পানীৰ লগত মিহলি এইবিলাক তোমালোকে নিজে নিজে বনাই লিখিব পাৰা
জলাশয়ত পৰে, ফলত এইবোৰে নদী বা জলাশয়ৰ পানী দূষিত কৰে। মানুহৰ ঘৰৰ দৈনন্দিন জীৱনত সৃষ্টি হোৱা ঘৰুৱা আৱৰ্জনাবোৰ নদী বা হ্ৰদৰ পানীৰ লগত নিক্ষেপ কৰা হয়। মানুহৰ ঘৰত যিবিলাক আৱৰ্জনা থাকে এইবিলাক নদীত পেলাই দিয়ে বা হ্ৰদৰ পানীত নিক্ষেপ কৰা হয়, ফলত পানী প্ৰদূষিত হয়। তাৰপিছত কিছুমান উদ্যোগত যন্ত্ৰপাতি শীতল কৰিবলৈ ব্যৱহাৰ কৰা পানী আৰু জলবিদ্যুৎ প্ৰকল্পসমূহৰ পৰা অতিৰিক্ত পানীভাগ নদীত নিক্ষেপ কৰা হয়, ফলত পানীৰ উষ্ণতা বৃদ্ধি হয়। কি হয়, কিছুমান যন্ত্ৰপাতি শীতল কৰিবৰ কাৰণে পানী ব্যৱহাৰ কৰা হয়, জলবিদ্যুৎ প্ৰকল্পত পানী, এই পানীবিলাক যেতিয়া আকৌ ৰিটাৰ্ণ মানে নদীত নিক্ষেপ কৰা হয় তেতিয়া কি হয়, পানীৰ উষ্ণতাটো বৃদ্ধি হয়। তাৰ পিছৰ প্ৰশ্নাৱলীত এইবিলাক তোমালোকে নিজে নিজে বনাই লিখিব পাৰা। তাৰ পিছৰ প্ৰশ্নাৱলীত কি কৈছে, মাটি কেনেকৈ গঠন হয়, এইটো ইম্পৰ্টেণ্ট হয় অলপ কুৱেশ্যনটো। মাটি কেনেকৈ গঠন হয়, অতীতৰ পৰা হাজাৰ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক, ৰাসায়নিক, জৈৱিক পৰিঘটনাৰ ফলত বিভিন্ন ধৰণৰ জৈৱিক, ৰাসায়নিক আৰু ভৌতিক পৰিঘটনাৰ ফলত পৃথিৱীৰ উপৰিভাগত যিমান কঠিন শিলা স্তৰ আছে, মানে শিল আছে, এই শিলা স্তৰবিলাক কি হয়, পৃথিৱীৰ উপৰিভাগত থকা শিলা স্তৰবিলাক ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয়। এই শিলবিলাক ভাঙি ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয় আৰু এনেকৈয়ে মাটিৰ গঠন হয়। আৰু এই শিলবিলাক ভাঙি চূৰ্ণ বিচূৰ্ণ হয়, কিহৰ কাৰণে ভাঙে, ভৌতিক, ৰাসায়নিক, জৈৱিক পৰিঘটনাৰ ফলত, আৰু মাটিৰ গঠন হয়। শিলা স্তৰৰ পৰা মাটি গঠন কৰা কাৰক কেইটা হ'ল সূৰ্যৰ তাপ, পানী, বতাহ আৰু লাইকেন জাতীয় জীৱ। এই শিলা স্তৰৰ পৰা মাটি গঠন কৰা কাৰক, কিছুমান কাৰক আছে, এইকেইটা কি কি, সূৰ্যৰ তাপ, পানী, বতাহ আৰু লাইকেন জাতীয় জীৱ। কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। তাৰপিছত মাটি ক্ষয়ীভৱন কি, এইটো ইম্পৰ্টেণ্ট হয়। মাটি ক্ষয়ীভৱন কি, মাটি ক্ষয় হোৱাটোকে মাটি ক্ষয়ীভৱন বোলে। কিহৰ কাৰণে হয়, পানী বা বতাহৰ দ্বাৰা মানে যদি পানী আহে, এইটোত যদি পানী আহে, মাটিটো ক্ষয় হৈ গ'ল নাইবা বতাহত ভাঙি যায়, তেতিয়াই হয় মাটিৰ ওপৰৰ স্তৰ এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ ফলত মাটি ক্ষয় হয়। এই প্ৰক্ৰিয়াটোকে ক্ষয়ীভৱন বোলে, একেবাৰে ইজি হয়। তাৰপিছত মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'বা, ফাৰ্ষ্ট, পশুচাৰণৰ হাৰ কমোৱা। এই মাটিত যদি বেছি পশু মানে তাতে চৰাই পশুচাৰণ কৰি থাকিলে কি হয়, পশুৰ ঠেংবিলাক যে আছে, এই ঠেংবিলাক চাবা আঙুলিবিলাক অলপ খটখটীয়া টাইপৰ হয়, তেতিয়াহ'লে মাটিতে পানী বা বতাহ আহে, এইটো ক্ষয় হৈ যায়। সেইকাৰণে পশুচাৰণৰ হাৰ কমাব লাগে। নিৰ্বনানীকৰণ হ্ৰাস কৰিব লাগে। নিৰ্বনানীকৰণ মানে গছ গছনি কাটিব নালাগে, গছৰ শিপাই মাটিক খামচি ধৰি ৰাখে। মাটিৰ উৰ্বৰতা অক্ষুণ্ণ ৰাখিবলৈ শস্যাৱৰ্তন প্ৰক্ৰিয়া মানে মাটিত যে ধান কঠীয়াতলিত কি হয়, মই উদাহৰণ দিছোঁ, কঠীয়াতলিত যেতিয়া কঠীয়াটো হৈ থাকে তাতে ইমান ডাঙৰ এখন জেগা কি হৈ থাকে, মাটিখিনি খামচি ধৰি থাকে। এনেকুৱা পদ্ধতিৰেও আমি কি কৰিব পাৰোঁ, মাটি ক্ষয়ীভৱনৰ পৰা ৰোধ কৰিব পাৰোঁ। তাৰপিছত মাটিৰ বহিস্তৰত নিম্নতম মাত্ৰাত গছ গছনিৰ আবেষ্টনী বাহাল ৰাখিব দিছে। তাৰ পিছৰ অনুশীলনীত কি কৈছে, কি কি অৱস্থা জলচক্ৰত পানী পোৱা যায়। জলচক্ৰ আমি পানী আমি কি অৱস্থাত পাব পাৰি, তিনিটা অৱস্থাত, গোটা, তৰল আৰু বাষ্প যোনটো গৰম হয় ভাৱ হৈ যায়, তাৰপিছত গোটাটো বৰফ আৰু তৰল নৰ্মেল পানী, এই তিনিটা অৱস্থাতে আমি জলচক্ৰত পানী পাব পাৰি। তাৰপিছত 2 নম্বৰটো কি কৈছে, জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেনযুক্ত দুটা যৌগৰ নাম লিখা। জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেনযুক্ত দুটা যৌগৰ নাম, এটা হৈছে ভিন্ন সংযুতি প্ৰ'টিন। জৈৱিক কাৰণত প্ৰয়োজনীয় আৰু নাইট্ৰজেনযুক্ত দুটা যৌগৰ নাম হৈছে, এটা হৈছে ভিন্ন সংযুতি প্ৰ'টিন, মনত ৰাখিবা, প্ৰ'টিন একো মনত নাথাকিলেও প্ৰ'টিন, আৰু নিউক্লিক এচিড মানে DNA আৰু RNA, এই দুটা নিউক্লিক এচিড। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। তাৰপিছত 3 নম্বৰ, বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংগঠিত 3টা কাৰ্যকলাপ। আমি আগতে পঢ়িলোঁ বায়ুত, আৰু গমেই পাওঁ বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ কাৰ্যকলাপ। ফাৰ্ষ্ট, এইবিলাক পৰিবহণ আৰু ঔদ্যোগিক ক্ৰিয়াকলাপত জীৱাশ্ম ইন্ধনৰ দহন,
এই গাড়ী পেট্ৰল ডিজেল এইবিলাক যিমানবিলাক আমি জীৱাশ্ম ইন্ধন দহন কৰা হয় তাৰ পৰা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয়। তাৰপিছত ঘৰুৱা কাৰ্যত বা উদ্যোগিক ক্ৰিয়াকলাপত কাঠ আৰু কয়লা যিমান দহন কৰা হয় কাৰ্বন ডাই অক্সাইড বৃদ্ধি হয়। তাৰপিছত নিৰ্বনানীকৰণ গছ-গছনি যিমান আমি কাটি পেলাওঁ সিমানে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয়, কাৰণ গছে সালোক সংশ্লেষণৰ কাৰণে কাৰ্বন ডাই অক্সাইড শোষণ কৰে আৰু গছ নাথাকিলে কোনে শোষণ কৰিব। সেউজগৃহ প্ৰভাৱ কি, এইটো ইম্পৰ্টেণ্ট হয়। সেউজগৃহ প্ৰভাৱ মানে কিছুমান গেছে পৃথিৱীৰ তাপ ধৰি ৰখাত সহায় কৰে। বায়ুমণ্ডলত এই গেছৰ শতকৰা পৰিমাণ দিনক দিনে বাঢ়ি গৈ আছে। এই গেছবিলাক মানে তাপ ধৰি ৰখাত সহায় কৰে। এই গেছবিলাক যদি তাপ ধৰি ৰাখে আৰু এই গেছবিলাকৰ পৰিমাণ যদি বাঢ়ি যায় তেতিয়াহ'লে কি কৰিব, এই গেছবিলাকে অতিৰিক্ত পৰিমাণত তাপ ধৰি ৰাখিব আৰু ফলত কি হ'ব, পৃথিৱীৰ উষ্ণতাটো বৃদ্ধি হৈ যাব আৰু মানুহবিলাক ইয়াত জীয়াই থকাটো প্ৰব্লেম হ'ব আৰু এই পৰিঘটনাটোকে সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা যে কিছুমান গেছ তাপ ধৰি ৰখাত সহায় কৰে আৰু বায়ুমণ্ডলত এই গেছবিলাক যেনেকুৱা কাৰ্বন ডাই অক্সাইড, আৰ্গন, মিথেন এইবিলাক গেছ তাপ ধৰি ৰাখে আৰু এইবিলাক গেছৰ পৰিমাণ বাঢ়ি গ'লে সেউজগৃহ প্ৰভাৱ মানে পৃথিৱীৰ উষ্ণতা বৃদ্ধি হ'ব আৰু ইয়াকে সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয়। বায়ুমণ্ডলত কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়? অক্সিজেন কি দুটা অৱস্থাত পোৱা যায়? দ্বিপাৰমাণৱিক O2 মানে অক্সিজেন, এইটো জন হৈছে, O2 মানে অক্সিজেন, আৰু এটা ত্ৰিপাৰমাণৱিক মানে O3 মানে অজন। এই দুটা অৱস্থাত অক্সিজেন পোৱা যায়। এটা O2 মানে অক্সিজেন গেছ আৰু O3 মানে অজন। এতিয়া আমি অনুশীলনীৰ কোৱেশ্চনখিনি চাওঁ। এই আগৰ কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয়। জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি? ইমানবিলাক কাৰণত গেছবিলাকৰ প্ৰয়োজন হয়, এইটোৱে সুধিছে কিহৰ প্ৰয়োজন হয় জীৱৰ কাৰণে। বায়ুমণ্ডলত জীৱন ধাৰণৰ বাবে আৱশ্যকীয় বিভিন্ন গেছ থাকে। বায়ুমণ্ডলত জীৱন ধাৰণৰ বাবে আৱশ্যকীয় যিমানবিলাক গেছ আছে থাকে। বায়ুমণ্ডলত থকা প্ৰধান গেছসমূহ হৈছে নাইট্ৰজেন, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। বায়ুমণ্ডলত এইকেইটা গেছ বেছি থাকে। নাইট্ৰজেন 78% নাইট্ৰজেন থাকে, তাৰপিছত 21% অলমষ্ট অক্সিজেন থাকে আৰু কাৰ্বন ডাই অক্সাইড থাকে। কিন্তু দিন আৰু ৰাতিৰ ভাগত আচম্বিতে উষ্ণতাৰ হাৰ বৃদ্ধি হোৱাটো ৰোধ কৰি বায়ুমণ্ডলে পৃথিৱীৰ গড় উষ্ণতা স্থিৰ কৰি ৰাখে। দিন আৰু ৰাতিৰ ভাগত আচম্বিতে যাতে উষ্ণতাৰ হ্ৰাস বা বৃদ্ধি নহয় সেইটো প্ৰতিৰোধ কৰি বায়ুমণ্ডলে পৃথিৱীৰ গড় উষ্ণতা কি কৰি ৰাখে? স্থিৰ কৰি ৰাখে উষ্ণতাটো, নহ'লে মানুহ জীয়াই থাকিব নোৱাৰিব। গতিকে জীৱৰ কাৰণে বায়ুমণ্ডল অতি প্ৰয়োজন। পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয়? এইটো আমি আগতে পঢ়িলোঁ, ছেম কোৱেশ্চনটো আগতে আছিল, সেইটো আমি পঢ়িলোঁ। পানী জীৱৰ কাৰণে আমাৰ দেহত বা মানে কি জীৱৰ দেহত যিবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা সকলোবোৰ পদাৰ্থ কোষৰ ভিতৰত পানীত দ্ৰৱীভূত হৈ থাকে। এই দ্ৰৱীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ হয় আৰু সেইকাৰণে এইটো জীৱসমূহে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থকা সম্ভৱ হৈছে। এইটো জীৱ এনচাৰটো। তাৰপিছত 3 নম্বৰ, কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল, মানে পানীত বাস কৰা জীৱসমূহ মাটিৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল নেকি? ফাৰ্ষ্ট কৈছে কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল। মাটিৰ ওপৰততো জীৱ নিৰ্ভৰশীল হয়ে, কাৰণ সকলো জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, কাৰণ মাটিতেই উদ্ভিদ গজে। মাটিতেই কি হয়? উদ্ভিদসমূহ গজে। তেনেদৰে সকলো স্থলচৰ প্ৰাণীৰ বাবে মাটি হ'ল মূল আৱাস আৰু যিবিলাক স্থলচৰ প্ৰাণী আছে, স্থলচৰ মানে মাটিত বাস কৰা মানুহ, জীৱ জন্তু যিমানবিলাক আছে মাটিত থকা, মানে পানীত থকাখিনি নহয়, স্থলচৰখিনি মাটিত থকাখিনি, এইবিলাকৰ কি হ'ল? মূল আৱাস, মানে মূল ঘৰটোৱে হ'ল মাটি। আকৌ সকলো প্ৰাণীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল আৰু যিমানবিলাক প্ৰাণী আছে মাংসভোজীয়ে হওক বা তৃণভোজীয়ে হওক, সকলোবিলাক প্ৰাণীয়ে খাদ্যৰ বাবে কাৰ ওপৰত নিৰ্ভৰশীল? উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বাবে মাটিয়েই প্ৰাণীসমূহক খাদ্যৰ যোগান ধৰে। আৰু কৈছে যে পানীত থকা জীৱসমূহ মাটিৰ ওপৰত সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল নেকি? নহয়। পানীত থকা জীৱসমূহ মাটিৰ ওপৰত সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল নহয়, মানে ডাইৰেক্টলি নহয় কিন্তু ইনডাইৰেক্টলি নিৰ্ভৰশীল হয়।
কাৰণ নদীয়ে মাটিৰ পৰা সাগৰলৈ কঢ়িয়াই নিয়া বহুতো খনিজ লৱণ সাগৰীয় জীৱসমূহে ব্যৱহাৰ কৰে। নদীয়ে মাটিৰ পৰা সাগৰলৈ কঢ়িয়াই নিয়া বহুতো খনিজ লৱণ সাগৰীয় জীৱসমূহে ব্যৱহাৰ কৰে। এইখিনি দিলেও হ'ব, ইয়াত এইখিনি নিদিলেও হ'ব। তাৰপিছত 4 নম্বৰটো কি কৈছে, দূৰদৰ্শন আৰু বাতৰি কাকতত কি বতৰৰ আগজাননী যে দিয়ে, বতৰৰ আগলি বতৰা কেনেকৈ পাওঁ? বতৰৰ আগলি বতৰা এইটো কেনেদৰে ডিচাইড কৰে? বতাহৰ প্ৰকৃতি অধ্যয়ন কৰা হয়। এইটোৰ কাৰণে কি হয়? বতাহৰ প্ৰকৃতি অধ্যয়ন কৰা হয়। বতাহৰ প্ৰকৃতিয়ে বৰষুণৰ প্ৰকৃতি নিৰ্ধাৰণ কৰে। বতাহটো চাইয়ে বতৰ বিজ্ঞানীসকলে জানিব পাৰে যে মানে বৰষুণ হ'ব নে কি হ'ব। বতাহৰ প্ৰকৃতি নিম্ন আৰু উচ্চ বায়ু বিশিষ্ট অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে। এইবোৰৰ অধ্যয়নে বতৰৰ আগজাননী দিয়াটো আমাক সহায় কৰে। তাৰপিছত কৈছে মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিভাগত প্ৰদূষণ সৃষ্টি হয়। বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা যে বায়ু, পানী আৰু মাটিভাগত প্ৰদূষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে কোনো নিৰ্দিষ্ট অঞ্চলত এই কাৰ্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰা কমিব? এইটো তোমালোকে নিজে পঢ়ি ল'বা। এইটো একেবাৰে সহজ হয় যে মানুহৰ কাৰ্যকলাপে কেনেদৰে বায়ু, পানী আৰু মাটিত প্ৰদূষণ কৰে আৰু কাৰ্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰা কমিব নেকি? এইটো তোমালোকে অলপ ষ্টপ কৰি পষ্ট কৰি তোমালোকে ভিডিঅ'টো কোৱেশ্চন এনচাৰখিনি লিখি ল'বা, ভালকৈ পঢ়ি যাবা। তাৰপিছত 6 নম্বৰটো বনাঞ্চলসমূহে বায়ু, পানী, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায়। মানে বনাঞ্চলে বায়ু, পানী আৰু মাটিৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায়। মানে বনাঞ্চল নাথাকিলে বায়ু বা বনাঞ্চল বৃদ্ধিয়ে বায়ু, মাটি, পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এইটো সুধিছে। বায়ুৰ মানদণ্ড নিয়ন্ত্ৰণ কৰে। বনাঞ্চলে কি কৰে? বায়ুৰ মানদণ্ড মানে যদি বনাঞ্চলটো ভালে থাকে, গছ-গছনি বৃদ্ধি হ'লে কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো কমি যায়, তেতিয়াহ'লে বায়ুৰ মানদণ্ডটো বাঢ়ি যায়, মানে ভাল হয়। তাৰপিছত ভূমিক্ষয় ৰোধ কৰে। গছ-গছনি থাকিলে ভূমিক্ষয় ৰোধ হয়, ভূমিটো ক্ষয় নহয়, মাটি খামুচি ধৰি থাকে গছৰ শিপাই। বায়ুমণ্ডলৰ আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰে। এইটো নিয়ন্ত্ৰণ কৰে। বায়ুমণ্ডলৰ আৰ্দ্ৰতা কেনেদৰে মানে নিয়ন্ত্ৰণ কৰে? জলীয় বাষ্পৰ পৰা ডাৱৰ হয়, বৰষুণ হয়, যিয়ে এইটো পঢ়ি ল'বা তোমালোকে। তাৰপিছত প্ৰদূষণ হ্ৰাস কৰে, মানে প্ৰদূষণ হ্ৰাস কৰে। গছ-গছনি থাকিলে প্ৰদূষণৰ মাত্ৰাটো কমি যায়, গছ-গছনি কাটিলে প্ৰদূষণৰ মাত্ৰাটো বাঢ়ি যায়। এনেকৈয়ে কি কৰে? মানে বনাঞ্চলে বিভিন্ন ধৰণৰ বায়ু, পানী আৰু মাটিৰ ওপৰত গুণাগুণৰ প্ৰভাৱ পেলায়। তোমালোকে এইটো মই ভালকৈ দেখাই দিছোঁ, ষ্টপ কৰি লিখি ল'বা। ডাঙৰখিনি তোমালোকে মুখস্থ কৰিব নোৱাৰে। এই পইণ্ট কেইটা যে বায়ুৰ মানদণ্ড নিয়ন্ত্ৰণ কৰে, ভূমিক্ষয় প্ৰতিৰোধ কৰে, বায়ুমণ্ডলৰ আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰে, তাৰপিছত প্ৰদূষণৰ হ্ৰাস কৰে, এই পইণ্ট কেইটা তোমালোকে লিখি ল'বা ভালকৈ। তো এইটো চেপ্টাৰত এইখিনিয়ে কোৱেশ্চন আছিল। আশা কৰোঁ তোমালোকে এনচাৰখিনি ভাল পালা আৰু যিমান পাৰা তোমালোকে মুখস্থ কৰা। এইবিলাক তোমালোকে হাফ ইয়াৰলি হৈ গ'লে যে মানে এইবিলাক আৰু পঢ়িব নালাগে তেনেকুৱা নহয়। তোমালোকৰ ফাইনেল এক্সামো আহিব, ফাইনেলতো এই চেপ্টাৰবিলাক সকলোবিলাকে আহিব। সেইকাৰণে ভালকৈ লিখি ৰাখা আৰু মুখস্থ কৰিবা। যিমান পাৰা তোমালোকে লিখি ৰাখিবা বস্তুবিলাক, যাতে পিছত আৰু চাব নালাগে। থেংক ইউ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰি দিবা।